আমি সদায় কি কৰিব লাগে তাৰমানে কি 1 2 3 রহনমলিন মল ৰাখিব নালাগিব তাৰপিছত কাৰো প্ৰতি মানে মল মানে বেয়া ভাৱ থাকিব নালাগিব আৰু শাৰীৰিকভাৱেও আমি কানি কাপোৰৰ পৰা আমি চাফ চিকুণ হৈ থাকিব লাগিব মনটোও চাফ চিকুণ কৰি ৰাখিব লাগিব সকলোৰে প্ৰতি আমি ভাল ভাৱ ৰাখিব লাগিব ভাল ভাৱ ৰখাটোৱে হ'ল মল নাথকা আমি ঘৰৰ কিছুমানতে মুখত মাতে আৰু ভিতৰে ভিতৰে বেয়া ভাৱ মল তাৰমানে মল থকা বুলি কয় যে টকা পইচাৰ ক্ষেত্ৰত মল যে পইচা দিবা লেতেৰা বুলি কয় যে তো সব ক্ষেত্ৰতে চাফ চিকুণ হ'ব লাগে মনবিলাক চাফা হ'ব লাগে 2 3 4 সবচেৰে কপে আৰু সকলোকে আমি মৰম কৰিব লাগে কিছুমানে মাক দেউতাক আছে ল'ৰাটোক বেছি মৰম কৰে ছোৱালীটোক নকৰে আৰু কিছুমানৰ ছোৱালীটোক বেছি মৰম কৰে ল'ৰাটোক নকৰে আৰু সেইকাৰণে আমি সবকে ঘৰৰ বুলি নাই বেলেগো সবচেৰে কপে সকলোকে আমি মৰম কৰিব লাগে 3 4 5 বলো সদা আমি সকলোকে কি কৰিব লাগে সদায় সঁচা কথা ক'ব লাগে 5 কি হয় 4 5 6 সবচে মিল কৰো আমি সকলোৰে লগত মিলি জুলি থাকিব লাগে ওচৰ চুবুৰীয়াৰ লগতো মিলি জুলি থাকিব লাগিব আৰু ভাই ভনী সবৰে লগত আৰু সহকৰ্মী সহপাঠী বন্ধু বান্ধৱী সবৰে লগত আমি মিলি জুলি থাকিব লাগিব 5 6 7 মিঠি কৰবা আমি সকলোকে আমি কি ভালকে ক'ব লাগিব ৰাগ খঙত ক'ব নালাগিব মিঠা কথাৰে ক'ব লাগিব মিঠা একো বস্তু নাই মিঠা কথাৰ সমান একো মিঠা বস্তু নাই তাৰমানে মিঠা কথাই সমান মিঠি কৰবাত সকলোকে আমি মিঠা কথাৰে ক'ব লাগে ভাল খিংখিঙীয়া কথাই দি ক'ব নালাগে ভালকে সবকে ভাল কথাই দি ক'ব লাগে 6 7 8 ৰসৈয়াত পাত আমি সকলোৱে আমি মন দি পঢ়িব লাগে পাঠটো আমি কি পঢ়িলো মন দি পঢ়িব লাগে ৰসৈয়াত পাত মানে এনেই পঢ়িলি নহ'ব ইয়াদ ৰাখিব লাগিব কি পঢ়িছোঁ আমি ইয়াদ ৰাখিব লাগিব 7 8 9 দুধ দাঁতি গৌ সকলোকে আমি আশীৰ্বাদ দিব লাগে আলহীৰ ঘৰত গেলা আমি আশীৰ্বাদ দি আহিলোঁ স্কুলখনৰ পৰা কাবাক দিলা আমি আশীৰ্বাদ দিলোঁ অভিশাপ দি আহিব নালাগে দুধ মানে গাখীৰ মানে এনেই কিহত পৰে আশীৰ্বাদৰ ভিতৰত পৰে আশীৰ্বাদ আমি দুধ দাঁতি গৌ মানে গাখীৰ দি নাযায় আশীৰ্বাদটোকে গাখীৰ বুলি কৈছে 8 9 10 গিনতি কৰোঁ বছ এতিয়া 8 9 10টা আমি বছ আমি সকলোতে আমি বহ হৈ যাওঁ মৰমে মৰমক বহ কৰে লাভ বিগেটছ লাভ কিন্তু মৰমে মৰম দিয়ে সেইটো ক্ষেত্ৰত হয় কিন্তু সবতে মৰমে মৰম নিদিয়ে কিছুমানৰ ক্ষেত্ৰত মৰম দিলেও মৰম নাপায় কিছুমানৰ ক্ষেত্ৰতে মৰম দিলি মৰম পায় বুলি যে কয় কিন্তু সকলোৰে ক্ষেত্ৰত নাপায় মই বাস্তৱ জীৱনত মোৰ জীৱনৰ ক্ষেত্ৰৰ পৰা ভাবিছোঁ মই ঘৰখনক মৰম দিছোঁ বহুত মৰম দিছোঁ ত্যাগ কৰিছোঁ কিন্তু মই নাপালোঁ ঠিক তেনেদৰে প্ৰেমৰ ক্ষেত্ৰতে নহয় কিছুমানে প্ৰেম কৰে এক পক্ষ বহুত ভাল পায় কিন্তু সেইটো আন পক্ষই যদি নাপায় তাতে কি হয় ঘৃণা উপজে তাৰমানে ঘৃণা উপজে যে মই মোৰ ঘৰখনক ভাল পাইছোঁ সিহঁতে মোক বেয়া পায় মই আৰু ভাল পাই থাকি কি লাভ আছে না মই গোটেই লাইফটোত হেৰি কৰিলোৱে ধ্বংস কৰিলোৱে কিন্তু তাতে একো নাপালোঁ ইমান মৰম কৰি আৰু কি লাভ আছে লাভ নাই আৰু বেয়া পোৱা মানুহক আৰু ডিষ্টাৰ্ব দি লাভ নাই প্ৰেমৰ ক্ষেত্ৰতে এনেকুৱা যে মই কাৰোবাক ভাল পাওঁ কিন্তু মোক ভাল নাপায় মই সেইটো ডিষ্টাৰ্ব দি লাভ নাই কিন্তু মই তাতে প্ৰতিশোধো ল'ব নোখোজোঁ এই চিনেমা চিৰিয়েলবিলাক দেখা নাই বাস্তৱ ঘটনা এটা চামতাত ঘটিছিল নিজৰ ভাইজাক এটা ভাল পায় আৰু নিজৰ ভাগিন নহয় ভাগিৰ ভাল পোৱাৰী সি বহুত ভাল পায় খুৰা কয় বহুত ভাল পায় কিন্তু তাই ভাল নাপায় খুৰা হৈ আৰু কিয় ভাল পাব কিন্তু কি গ'ল সি আৰু বিকাৰ লাগি গ'ল তোক মই ইমান ভাল পাওঁ তই মোক ভাল নাপা তাই একদিন আহি জিৰণি চৰাত একদম চুৰি দি হানি মাৰিছে হানি মাৰিছে তাৰমানে কি প্ৰেমত প্ৰেম নোহোৱাৰ কাৰণে মৰমত মৰম নজন্মাৰ কাৰণে কি হ'ল ইয়াৰ বিকাৰ ঘৃণা উপজি তাইক মাৰি পেলাইছে তাৰপিছত সিও কেইদিনমান থকাৰ পিছত সিও ছুইচাইড কৰিছে তাৰমানে সেইটো আৰু কোনোবাই যদি কাৰোবাক ভাল পায় ভাল পোৱাৰ প্ৰতিদান নিদিলি মানুহৰ ঘৃণা উপজে হয় না তাই চিৰিয়েলখনত দেখা নাই তাৰমানে ভাল নাপোৱাৰ কাৰণে হত্যা কৰিব আৰু সেনা মোক যদি ভাল নাপায় তাইক মই হত্যা কৰিম কিন্তু ভাল পাইছি তাৰমানে ভাল পোৱাৰ প্ৰতিদান নিদিলেও হেৰি হয় ঘৃণা উপজে সেইকাৰণে মানুহে কথাষাৰ ক'লেও মৰমে মৰম দিয়ে বা মৰম দিলে মৰম পায় কিন্তু কিছুমানে নাপাবও পাৰে মৰম দিলেও মৰম নাপাবও পাৰে তাৰমানে ঘৃণাও উপজিব পাৰে ঠিক তেনেদৰে আৰু আছে তোমাৰ এইটো কিন্তু কিতাপৰ হেৰি নহয় যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় যে তুমি যদি মানুহক ভাল ব্যৱহাৰ কৰিছা তেতিয়া তোমাক ভাল বুলি ক'ব তুমি যদি বেয়া ব্যৱহাৰ কৰিছা তোমাক বেয়া বুলি ক'ব তোমাৰ ব্যৱহাৰ যি তুমি যদি ৰোগীয়া নিচিনা ব্যৱহাৰ কৰিছা তোমাক ৰোগীয়া বুলি ক'ব
তুমি যদি একদম মিঠা কথাই দি হেৰি কৰিছ ব্যৱহাৰ কৰিছ তেতিয়া ভাল বুলি কয় এই ৰবি ৰবি ধৰ মাৰবাৰৰ দৰে এটাই কৈছে যে আহক বহক নমস্কাৰ তেতিয়া বুজি পাইছে যে ৰবি ৰবি ধৰ মাৰবাৰ কৰাটো বিক্ৰমাদিত্য ৰজাই বদমাছ বুলি কৈছে বদমাছ লোকে পঢ়িছে আৰু আহক বহকটো কোনোবা সাধু লোকে পঢ়িছে এতিয়া আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় তুমি যদি কিবা খিংখিঙীয়া ব্যৱহাৰ আছে ক'ব বোলে বেমাৰ নেকি মই নিজৰ পৰিচয়টো নিজে দিছোঁ মোৰ ব্যৱহাৰৰ দ্বাৰাই মই নিজৰ পৰিচয় নিজে দিছোঁ বদমাছ বা সাধুৰ পৰিচয়টো মই নিজে দিছোঁ ঠিক তেনেকুৱা এতিয়া মৰমত এইটো লাভ বিগেটছ লাভ তাৰমানে মৰমত মৰম জন্মে কিন্তু চব কথা সত্য নহয় এতিয়া সেইটোৰ পৰা সেইটোৱে বুজায় এতিয়া আমি ৰঙালী বিহুৰ কথা ক'লোঁ ৰঙালী বিহু হ'ল তিনিটা কাতি বিহু কঙালী মাঘ বিহু ভোগালী বহাগ বিহু ৰঙালী কাতি বিহু দুখীয়া তাৰমানে একো আৰ্থিক অভাৱ টান পৰে সেইকাৰণে কঙালী ভোগালী হ'ল চব শস্য চপোৱা হয় মাহ তিলৰ পৰা আজিকালি ধান চাউল চব শস্য চপোৱা হয় সেইকাৰণে ভোগ কৰা হয় ভোগালী বহাগ বিহুটো ৰং কৰা হয় ৰঙালী বিহু নাচ নৃত্য প্ৰতিযোগিতা কৰা হয় ৰঙালী সেইটো হ'ল অসমৰ জাতীয় উৎসৱ সেইটো আমাৰ অসমৰ মানুহে ভাগৈছে কিন্তু বেলেগত সেইটো গম নাপায় সিমান তাৰমানে প্ৰচাৰ নহয় আমাৰ অসমৰ মানুহৰ এই তিনিটা উৎসৱ জাতীয় উৎসৱ বুলি ক'লে বিহু এইটো ৰচনা আকাৰতে পোৱা যায় আমাৰ পাঠ্যপুথি হিচাপত নাই ৰচনা হিচাপত আমাৰ বহুত আছে গৰু ছাগলী ৰচনা অসমৰ বানপানী তাৰে ভিতৰত কিছুমানে ষ্টৰিও ৰাখে ইংৰাজীত ষ্টৰি বুলি কয় এই যে দফা দফাকৈ দি খালী ঠাই দি 2 লাইনমান বাক্য দিব তাৰ পৰা তুমি বহলাই লিখিব লাগে তাৰ এটা সাৰাংশ দিব লাগে টাইটেল বুলি যদি তোমাৰ টাইটেলটো ভাল হয় তুমি ৰচনাতকৈ বেছি নম্বৰ পাব পাৰা আৰু কিছুমানে ৰচনা বহুত মুখস্থ কৰে মই মেট্ৰিক পৰীক্ষা গ'লে 20খান ৰচনা মুখস্থ কৰিছোঁ একদম হুবহু আৰু মুখস্থ কৰি হুবহু লিখে একদম নকল কৰাৰ নিচিনা যে এটা দাড়ি কমাও ভুল নাই কিছুমানৰ মুখস্থ বিদ্যা বহুত মুখস্থ বিদ্যাৰ দ্বাৰাই বহুত বস্তু মুখস্থ কৰিব পাৰি কিন্তু কিছুমানৰ সেইবিলাক খন্তেকি আহে পৰীক্ষাৰ সময়তে মুখস্থ কৰিছে পিছত পাহৰি যায় কিন্তু আমি এতিয়া যিখিনি কিছুমানৰ থাকে আৰু মনত নাথাকা বুলিও ক'ব নোৱাৰোঁ বিচাৰ কৰিলে হ'লেও পোৱা যাব এতিয়া কিছুমানৰ এই হাইস্কুলত পঢ়াই গল্প কবিতাবিলাক বেছি মনত বেছি ৰিচাইট কৰি আছিল আৰু সেইটো এতিয়া যে আও গিনতি কৰে হিন্দীৰ কবিতা 1 2 3 ৰহন মলিন 2 3 4 সবসে ৰেখো 3 4